APS ACS বা ৰাকেশ পালৰ দিনত যাৰ নিযুক্তি হৈছিল তেওঁলোকে কেনেকে নিযুক্তি লবলগীয়া হৈছিল যে ভূপেন বৰাই সাংবাদিক মেল কৰিব লাগে নেকি ৰাইজে সবেই জানে এটো তাৰ সাংবাদিক মেলৰ কি কথা মই অপমান কৰা কথা নহয় এটো বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ মই উদ্ধৃতি দি কৈছো বাস গতিকে তেওঁ যদি পঢ়িব না জানে শুনিব না জানে উত্তৰটো মই দিব নোৱাৰো তেওঁ বিপ্লৱ শৰ্মাকে ক'ব লাগিব যে আপুনি মোক অপমান কৰিছে বুলি মোক কৈ কি লাভ হ'ব ভূপেন বৰাই সংবাদিকৰ যোগে এটা কথা ঘোষণা কৰিছে আপুনি যে চাকৰি ক্ষেত্ৰত কংগ্ৰেছৰ যি অভিযোগ আনিছে সেই আচলতে বৰ্তমান কৰ্মৰত চৰকাৰী চাকৰিসকলক অৱমাননা কৰিছে আপুনি তেখেতে যদি মোৰ বক্তব্য ভাল কৰি শুনা নাই বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টত এই বিষয়ে উল্লেখ আছে মই অপমান কৰা কথা নহয় এটো বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ মই উদ্ধৃতি দি কৈছো বাস গতিকে তেওঁ যদি পঢ়িব না জানে শুনিব না জানে উত্তৰটো মই দিব নোৱাৰো তেওঁ বিপ্লৱ শৰ্মাকে ক'ব লাগিব যে আপুনি মোক অপমান কৰিছে বুলি মোক কৈ কি লাভ হ'ব মইতো বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখন পঢ়ি দিছো আৰু APS ACS বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন বা ৰাকেশ পালৰ দিনত যাৰ নিযুক্তি হৈছিল তেওঁলোকে কেনেকে নিযুক্তি লবলগীয়া হৈছিল যে ভূপেন বৰাই সাংবাদিক মেল কৰিব লাগে নেকি ৰাইজে সবেই জানে এটো তাৰ সাংবাদিক মেলৰ কি কথা